নমস্কাৰ মই নবজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপি ইউপি কাটঅফক লৈ কাটঅফ কিমান যাব পাৰে এলপি আৰু ইউপিত সেই সম্পৰ্কে বহুতে জানিব বিচাৰে বহুতে মোক সুধি আছিল যে কাটঅফ ভিডিও কেতিয়া আনিব সেই সম্পৰ্কে সুধি আছিল আৰু অৱশেষত মই এটা পোষ্ট কৰিছিলো তাতেই এলপিৰ 1600 প্ৰাৰ্থীয়ে ভোট দিছে আৰু ইউপিৰ 1300 প্ৰাৰ্থীয়ে ভোট দিছে এটা ভোটটো বহুতেই দিয়া নাই তাৰ মাজতে মই এই যি 1600 ভোট কৰিলে এলপিত আৰু ইউপিত যি 1300 ভোট কৰিলে তাৰ পৰা মই এটা আনুমানিক কাটঅফ মই আপোনালোকক জনাম যে কোন কেজন প্ৰাৰ্থীৰ চাকৰি প্ৰায় কনফাৰ্ম এতিয়া মই আপোনালোক যি 1600 যে প্ৰাৰ্থীয়ে যে ভোট কৰিলে তেওঁলোকৰ কিমান পাৰ্সেন্টেজ আছে টোটাল পাৰ্সেন্টেজটো বিশেষকৈ এলপিৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে যে টেটৰ মাৰ্ক প্লাস ডিএলএডৰ মাৰ্ক তাৰ পিছত আপোনালোকৰ এইচএছৰ মাৰ্কস এই গোটেই তিনিটা যোগ কৰি মেলি টোটাল পাৰ্সেন্টেজটো উলিওৱা হয় হয়তো আপোনালোকে উলিয়াব জানে টেটৰ পৰা কিমান লোৱা যায় এলপি ক্ষেত্ৰত 85% আৰু এইচএছৰ পৰা কিমান লোৱা যায় 5% লোৱা যায় আৰু ডিএলএডৰ পৰা 5% লয় টোটাল হল 95 হলগে আৰু 5% কি হয় যিবিলাকৰ নেকি কালচাৰেল সাৰ্টিফিকেট আছে বা স্পৰ্টছ সাৰ্টিফিকেট আছে বা এনসিসি সাৰ্টিফিকেট আছে তেওঁলোকৰ যিকোনো এটা থাকিলেই তেওঁলোকে 5% লাভ কৰিব ঠিক আছে এতিয়া কথা হল যে এতিয়া যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে ভোট কৰিছে সেই 1600 জন প্ৰাৰ্থীৰ কাৰ কিমান আছে পাৰ্সেন্টেজ মই হেতু জনাইলে বুজাইছো 65+ থকা টোটাল প্ৰাৰ্থী ভোট কৰিছে 18% প্ৰাৰ্থীয়ে ভোট কৰিছে 65+ থকা প্ৰাৰ্থী বেলে তাৰ কিমান জন আছে 280 জন আছে আৰু 60+ থকা মানে 60%তকৈ বেছি থকা পাৰ্সেন্টেজ হৈছে 31% টোটাল প্ৰাৰ্থী সংখ্যা হৈছে 496 জন প্ৰাৰ্থী আমি পাৰ্সেন্টেজটো আমি কি কৰিলো আমি কিমানজন প্ৰাৰ্থী এই সংখ্যালৈ লৈ গলো কেনেকৈ লৈ গৈছো 1600 পূৰণ ইয়াত যিমান পাৰ্সেন্টেজ থাকে ধক 31% আছে নহয় 31% টো পূৰণ কৰি দিলে কি হ'ব টোটাল 496 জন প্ৰাৰ্থী ওলাই যাব কিমান জনে ভোট কৰিছে ওলাই যায় আপোনালোকে কৈ চাব 55+ থকা প্ৰাৰ্থী সংখ্যা হৈছে 38% ইয়াক যদি মই সংখ্যালৈ লৈ যাওঁ 608 জন প্ৰাৰ্থীয়ে ভোট কৰিছে 55+ থকা আৰু 50% থকা বা 50% কৈ বেছি থকা প্ৰাৰ্থী সংখ্যা হৈছে 13% তাৰে 13% টোটাল প্ৰাৰ্থী সংখ্যা হৈছে 208 জনহে আছে 208 জন হল 50+ থকা মানে 50 to 55 ৰ ভিতৰত থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে 208 জন এতিয়া আপোনালোকে এই 1600 জন প্ৰাৰ্থীৰ ম্যাক্সিমাম ধক 65% থকা এই 280 জনে 100% চাকৰি লাভ কৰিব তেওঁলোক কোনো টেনচন লোৱাৰ বিষয় নহয় দ্বিতীয়তে হৈছে যে 60% যিসকলৰ আছে কাৰবাৰ 61 62 63 64 এই যিসকল আছে সেইসকল প্ৰায় 496 জন প্ৰাৰ্থী আছে সেইজনৰ চাকৰি প্ৰায় কনফাৰ্ম পাবই 4500 এলপি ক্ষেত্ৰত 100% চাকৰি পাব তাৰ পিছত 55+ থকা প্ৰাৰ্থীও চাকৰি লাভ কৰিব ইয়াৰে 608 জন প্ৰাৰ্থী আছে ইয়াৰে আধা সংখ্যকে চাকৰি লাভ কৰিব মানে ইয়াৰ আধা সংখ্যকে হয়তো 59 সে কাৰোবাৰ ধক 58 আছে কাৰোবাৰ 57 আছে এই সকল প্ৰাৰ্থীটো 100% চাকৰি পাবই কিন্তু 55% লৈকে নামিবই কোন সকল নামিব বিশেষকৈ যিসকল নেকি ওবিসি ক্যাটাগৰী প্ৰাৰ্থী হয় বা এসটি এসসি ক্যাটাগৰী প্ৰাৰ্থী হয় তেওঁলোকৰ পাৰ্সেন্টেজটো তললৈকে নামিব 55% লৈকে নামিব এটো প্ৰায় 100% সিওৰ মই জনাইছো আপোনালোকক কাৰণ মই যিখিনি কাটঅফ দিও প্ৰায়বিলাক কাটঅফ মিলি যায় আপোনালোকে চাব পাৰে যেহেতু 5550 টা পদত যিসকলে চাকৰি লাভ কৰিছে তেওঁলোকে 4500 পদত আবেদন কৰিছে যদিও তেওঁলোকে নাপাব চাকৰি তেওঁলোক আৰ্ট কৰি দিম বুলি ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা জনোৱা হৈছে মই যেটো আপোনালোকে জানেই যে ডিডব্লিউ কৈছিল তেখেতলোকৰ ফালৰ পৰা ধুনীয়াকৈ স্পষ্টকৈ জনাইছে যে যিসকল নেকি 5550 টা পদত চাকৰি লাভ কৰিলে তেওঁলোকে 4500 পদত চাকৰি লাভ নকৰে তেওঁলোকক ভেৰিফিকেশনে আউট কৰি পঠিয়াব ভেৰিফিকেশন তেওঁলোক গলেও তেওঁলোক পঠাই দিব তেওঁলোকৰ কাম নহব নেমাতিব যদি তেওঁলোকে মাতে যে 4500 পদত তেওঁলোক যদি গুজিও যায় ভেৰিফিকেশন তেওঁলোকক কিন্তু নামাত বা তেওঁলোকৰ ভেৰিফিকেশন নহবই
তেওঁলোকক পঠিয়াই দিব চাকৰি লাভ কৰিছে বুলি যে গম পালে তেওঁলোকক পঠাই দিব আৰু গম পাবই কাৰণ তেওঁলোকে ইতিমধ্যে তেওঁ গোটেইখিনি ডাটা মাৰি দিব মাৰি দিয়াৰ পিছত ওলাই যাব তেওঁ ধৰাটো পৰিবই এটা 100% নিশ্চিত গতিকে সেই কাৰণে তেওঁলোকে আউট কৰি দিম বুলি কৈছে ঠিক আছে নেক্সট এতিয়া কথা হ'ল যে চাকৰি কোন সকলৰ পদ খাটাং যে 288 জন প্ৰাৰ্থী মই কৈছোঁ এলপি ক্ষেত্ৰত 288 জন 18% যেটো আছিল 288 জন যোগ কৰক তাৰ লগত যোগ কৰক আপোনাৰ 496 একে 100% কনফাৰ্ম গিজন হৈছে 700 দুটা যদি যোগ কৰি দিয়া যায় তেতিয়া হলে কিমান লাভ 784 জন প্ৰাৰ্থী ওলাব আৰু বাকি যি 608 জন প্ৰাৰ্থী যোগ কৰি দিব পাৰে আপোনালোকে কিন্তু যোগ কৰা নাই এই কাৰণে মানে এই কিজন প্ৰাৰ্থী 100% কনফাৰ্ম নহয় 100% কনফাৰ্ম এই কাৰণে নহয় কাৰণ কব নোৱাৰি কাটক কিমান যাব যে তিনটা কৈ যেটো সিটেট হৈ গৈছে তিনটা কৈ সিটেট অলপ প্ৰাৰ্থী উত্তীৰ্ণ হৈছে যথেষ্ট প্ৰাৰ্থী উত্তীৰ্ণ হৈছে গতিকে সেইসকল প্ৰাৰ্থীৰ মাজত অলপ হন্ডে থাকিব মানে কাটক কিমান যাব পাৰে কব নোৱাৰি মানে মই কৈছো যে কিন্তু কাটক অলপ কমিব কোনো জিলাত কাটক কমি যাব কিন্তু প্ৰত্যেকখন জিলাত কাটক নকমিব পাৰে জিলা লৈ কথা পোষ্ট কিমান আছে হেতু ওপৰত ডিপেন্ড কৰিব আৰু যেটো রোস্টার সিস্টেম এটো মই কৈছিলো যে রোস্টার সিস্টেমৰ ওপৰত কৈ দিম আপোনালোকক যদি তেখেতৰ টেটৰ মাৰ্ক 90 কৈ যদি এবভ থাকে তেখেত যদি ওবিসি এসটি এসসি ক্যাটাগরি হয় তেতিয়া হল তেওঁলোকে ইউআর সিলেক্ট হয় হেতু হৈছে রোস্টার সিস্টেম কেনেকৈ ইউআর সিলেক্ট হয় মই কৈছো আপোনালোকক যদি টেটৰ নম্বৰ 90 কৈ এবভ থাকে তেতিয়া হল তেওঁলোকে ইউআর সিলেক্ট হয় তেওঁ জি ক্যাটাগরি নহয় গৰি ইউআর মানে কাট অফ হে কাৰণে বেছি যায় আৰু ওবিসি এসটি এসসি কাট অফ কমি যায় হেতু কাৰণে যদি টেটৰ নম্বৰটো 90 কৈ কমত থাকে তেতিয়া হলে তেওঁ নম্বৰ ধক বাকিবত বেছি আছে তেওঁ তেতিয়াও কি হ'ব ইউআর সিলেক্ট নহয় টেটৰ নম্বৰ 90 থাকিবই লাগিব বাকি ধক ইটা কোনোবাই ধক এইচএস যথেষ্ট মাৰ্কস লৈ যায় 96% তেওঁ লৈ আছে তেনেকৈ নম্বৰ ধক ভিডিও গুছি গল তেওঁ এইচএসৰ নম্বৰ বেছি ধক ডিলডৰ নম্বৰ বহুত বেছি তেনেকৈ বেছি হলো তেওঁ যে টেটৰ নম্বৰ যদি 90 কে কম থাকে যেতিয়াল তেওঁ ইউআর সিলেক্ট নহয় তেওঁ ওবিসি ক্যাটাগরি তেওঁ যেটো ক্যাটাগরি হয় সেই ক্যাটাগরিতে তেওঁ সিলেক্ট হ'ব ঠিক আছে এটো হৈছে রোস্টার সিস্টেম এতিয়া হৈছে মই ইউপিৰ ক্ষেত্ৰত ইউপিত টোটাল ভোট কৰিছিল 1300 জন প্ৰাৰ্থী 1300 জন প্ৰাৰ্থীৰ কিমান মানুহ আছে কোনে চাকৰি পাটো কনফাৰ্ম মানে ভোট এতিয়া 1300 জনে কৰিছিল 1300 জন মানুহ আছে বুলি আমি ক'ব নোৱাৰো বহুত মানুহ আছে কিন্তু ভোট এই 1300 জনৰ পৰা আমি এটা আনুমানিক কাটক উলিয়াব বিচাৰিছো যে বহুতে কৈ থাকে যে যথেষ্ট নম্বৰ লৈবা উত্তীৰ্ণ হৈছে বুলি বহুতে কৈ থাকে আসলে কিমানৰ নম্বৰ আছে ন আমি হেকিনটো জানিব লাগিব কিমান নম্বৰ আৰু এটা কথা কি চাকৰি পোৱাবিলাকে ইয়াত ভোট হৈ কৈ দিব পাৰে ক'ব ন ভোট কোনে কৰিছে তো ধৰিব নোৱাৰি আমি এটা আনুমানিক ধৰিছো কিন্তু প্ৰাৰ্থী বহুত আছে ভোট নগৰাকে প্ৰাৰ্থী বহুতে ইতিমধ্যে যথেষ্ট নম্বৰ লৈ আছে তেওঁলোকে ইউটিউব ফ্লো নকৰে তেওঁলোকে অন্যান্য প্লেটফৰ্মত থাকে মানে এইবিলাক নাচাই তেওঁলোকে আৰু তেনেকুৱা প্ৰাৰ্থী কিছুমান ভেৰিফিকেশ্যন যাবলৈ পাহৰি যায় মই দেখিছো তেনেকৈ মানে ভেৰিফিকেশ্যনত যেতিয়া তেওঁলোকক মাতে তেওঁলোকে গমেই নাপায় কাৰণ ইউটিউবটো ফ্লো নকৰে আমি ইউটিউবত ইনফৰমেশ্যন দি থাকোঁ তেওঁলোকে বহুত দিন আছে বুলি ভাবি থাকে ভেৰিফিকেশ্যন এতিয়া নহ'ব দেৰিকৈ ষ্টাৰ্ট হ'ব আমি খবৰ লাভ কৰিম গ্ৰুপৰো তেওঁলোক সোমাই থাকে গ্ৰুপত নোহোৱাৰ ফলত তেওঁলোক গম নাপায় খবৰবিলাক আৰু কিছুমানে গ্ৰুপ নাচায়েই গ্ৰুপত মেছেজে নাচায় সেইসকল পাৰ্টি থাকি যায় এনেকুৱা পাৰ্টিত মই দেখিছোঁ এইবাৰ যিহেতু 4500 তেওঁলোকে এপ্লাই নকৰিলে খবৰেই নাপালে কিদিনা আবেদন প্ৰক্ৰিয়া সেইসকল গমেই নাপালে এনেকুৱা পাৰ্টিও কিছুমান আছে কাৰণ তেওঁলোকে মোক জনাইছে গতিকে মই জনাব বিচাৰিছোঁ যে যিসকল নেকি ইউটিউব একেৰাহে ফ্লো কৰি থাকে তেওঁলোকে ইনফৰমেশ্যনসমূহ পায় আৰু তেওঁলোকে চাকৰিও পায় বহুত মানুহ দেখিছোঁ যিবিলাকে নেকি ইউটিউবত একেৰাহে লাগি থাকে তেওঁলোকৰ এদিন নহয় এদিন সুফল তেওঁলোকে লাভ কৰে কাৰণ তেওঁলোকে টেকনিকবিলাক শিকি যায় জিলা নিৰ্বাচন কৰা টেকনিক শিকি যায় কাৰণ আমি সেইবিলাক শিকাই দিওঁ কওঁতে তেওঁলোকৰ নলেজটো বাঢ়ি গৈ থাকে নাই মই আজি কিবা এটা ইনফৰমেশ্যন দিলোঁ ইয়াৰ পৰা তেওঁলোকে কিবা এটা জানিলে এনেকৈ শিকি থাকে মানে প্ৰত্যেকজন ব্যক্তিয়ে শিকেগে এনেকৈ কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে এই কথাবিলাক তেওঁলোকে যদি ভিডিঅ'টো চাই থাকে অন্তত কিবা এটা জানিব পাৰে কিছুমানে ৰিলটো জি টিভি ৰিল বনায় ন সেই ৰিলবিলাক তেওঁলোকে চাই সময় নষ্ট কৰে মই নকওঁ যে নাচাওক বুলি চাওক কিন্তু তাৰ মাজতে আপোনালোকে যিসকল নেকি শিক্ষক হ'বলৈ গৈছে তেওঁলোকে অন্তত শিক্ষা বিভাগৰ চেনেলবিলাক আপোনালোকে অলপ ফ্লো কৰিব জীৱনৰ লগত জড়িত এইবিলাক চেনেল কাৰণ আপোনাৰ লাইফটো এই চেনেলবিলাকে আপোনাক গঢ়ি দিব পাৰে
এনেকুৱাকৈ হৈছেতো ৰিভাৰ্ছটো ফেল কৰি পাছ কৰিও চাকৰি লাভ কৰি আছে বহুতেই ইতিমধ্যে জানেই আপোনালোকে এই কথাবিলাক গতিকে এইবাৰ যেটা আমি 4500 পদৰ নিযুক্তিৰ পিছত আৰু এডভাৰটাইজমেন্টৰ কাৰণে যেটা আমি লাগি আছো যথেষ্ট পোষ্ট যেটো উলিয়াব আপোনালোকে নিশ্চয় জানে যে এইবাৰ 5550কে বেছি উলিয়াব মানে প্ৰায় 6000 ওচৰ হয়তো 7000 হ'ব পাৰে কিন্তু আমি যদি এই এডভাৰটাইজমেন্ট যদি দেৰিকে লাভ কৰো পদৰ সংখ্যাটো বৃদ্ধি হ'ব যদি আমি সিটেট হোৱাৰ পিছত যদি আমি এডভাৰটাইজমেন্ট লাভ কৰো তেতিয়া পোষ্টৰ সংখ্যাটো বৃদ্ধি হ'ব যদি আমি আগত লাভ কৰো তেতিয়া হলে পোষ্টৰ সংখ্যাটো বহুত বেছি নহব কাৰণ 2026 ত যথেষ্ট মানুহৰ ৰিটায়াৰমেন্ট লব গতিকে কথাখিনি আৰু শিক্ষা বিভাগেও এডভাৰটাইজমেন্টটো ডিসেম্বৰ মানত প্ৰকাশ কৰাৰ সম্ভাৱনাটো আছে ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত হয় তেতিয়া নাথাকিবগে কিন্তু পদৰ সংখ্যাটো যদি ডিসেম্বৰ যদি জানুৱাৰীৰ ভিতৰত প্ৰকাশ কৰে 6000 পদৰ ওচৰ হৈ থাকিব মানে 5500 পদৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব লাগে 15000 টোটাল পদ খালি হৈ আছে তাৰে 10000 কমপ্লিট এটা 5000 মানৰ হবলে বাকি আছে গতে 5000 মানৰ মই ভাবি যে 6000 মান হয়তো উলিয়াবগে পাৰে খুব বেছি হিসাব কৰি মেলি মানে আৰু ইয়াত থাকি গৈছেতো কিছুমান বাৰ্থী ইয়াত 5500 বহু পদ খালি হৈ থাকিলে সেইখিনি পদৰ আগত এডভাৰটাইজমেন্ট হয়তো কৰিব পাৰে গোটেইখিনি 4500 পদ থাকি যাব গতিকে তেনেকৈ মিলাই পেলাই যথেষ্ট পদ ওলাই যায় কিন্তু 4500 পদৰ নিযুক্তিটো অলপ পিছত হ'ব কাৰণে সেই পদখিনি ইয়াত যোগ নহব কিন্তু 5550 পদত যিমানবিলাক পদ খালি হৈ থাকিব সেই পদবিলাক আকৌ নতুন এডভাৰটাইজমেন্টত এড হ'ব তেনেকৈ মিলাই মই ভাবিছো যে 6000 মান পদ হয়তো উলিয়াই দিব পাৰে এতিয়া আহিছে মই ইউপি কাট অফ কিমান হ'ব পাৰে ইউপি 1300 মানুহে ভোট কৰিছিলে 1300 70+% থকা টোটাল প্ৰাৰ্থীৰ সংখ্যা হৈছে 12% 156 জন প্ৰাৰ্থী ওলাইছে 70+ থকা এইখিনিটো 156 জনৰ মই ধৰি লৈছো 150 জনে ৰিয়েল হয় বাকি হয়তো 6 জন মানে ফেক হ'ব পাৰে ইনে ভোট দিব পাৰে ইনে ভোট জেনেৰেলি নিদিয়ে মানে কিয় দিব কাৰণ তেওঁলোকে এটা কাট অফ চাবৰ কাৰণে বিচাৰি আছে গতিকে তেওঁলোকে জেনেৰেলি ভোট সবেই নকৰে মই ইয়াত বেলেগ চেনেলৰ দৰে মোৰ চেনেল নহয় তেনেবা মই কৈছো যে জাহাটা মানুহ সাবস্ক্ৰাইবাৰ নহয় ইয়াত ফটোৱা কিছুমান সাবস্ক্ৰাইবাৰ ইয়াত হ'ব ফটোৱা মানুহ কিছুমান ইয়াত সাবস্ক্ৰাইবাৰ নহয় মই ইয়াত মানে যিবিলাক নেকি অদৰকাৰী মানে যাৰ কাম নাই তেনেকা মানুহবিলাক মই সাবস্ক্ৰাইবাৰ ৰখাই নাই কমেন্ট কৰিলে মই তেওঁলোক কমেন্টবিলাক তেওঁলোকক হাইড কৰি দিওঁ মানে বেয়া কমেন্ট কৰিলে মই অটৰাই দিওঁ এনেকুৱা মানে সেই মানুহবিলাকে ধক মই একবাৰ তেওঁ যদি ব্লক কৰি দিওঁ তেওঁ কমেন্ট কৰিব নোৱাৰে তেওঁ ভিডিও নাচাব পাৰে গতিকে যিখিনি ৰিয়েল মানুহখিনি ইয়াত আছে মানে মোৰ ইয়াত মোৰ চেনেলত যিখিনি মানুহ আছে প্ৰায় ৰিয়েল মানুহ পাইছো মানে মই তেওঁলোকৰ খবৰবিলাকো পাই থাকো গতিকে মই ভাবিছো যে এইখিনি যিখিনি ভোট কৰিছে ইয়াত হয়তো 500 জন মানুহ ফেক হ'ব পাৰে বাকিবিলাক ফেক নহয় এটা 156 জনৰ ধৰিলো মই 150 জনেই 70% পাই তেওঁলোকে উত্তীৰ্ণ হৈ আছে টোটাল পাৰ্চেন্টেজ তেওঁ ইউপি ক্ষেত্ৰত কেনেধৰণৰ যোগ কৰে আপোনালোকে নিশ্চয় জানে টেটৰ পৰা 80% লোৱা যায় ডিএলএডৰ পৰা কিমান লোৱা যায় 5% লোৱা যায় এইচএছৰ পৰা 5% আৰু ডিগ্ৰীৰ পৰা 5% টোটাল হল 95% আৰু 5% কি হবা লোৱা যায় যিবিলাকৰ নেকি স্পৰ্টছৰ সাৰ্টিফিকেট আছে কালচাৰেল আছে আৰু এনসিসি আছে এইবিলাকৰ পৰা 5% যোগ কৰি মিলি 100% কৰি দিয়া যায় এতিয়া কথা হল যে 70+ থকা প্ৰাৰ্থীৰ হৈছে 156 জন 65+ থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে 15% মানে 195 জন প্ৰাৰ্থী ওলাইছে 195 জন মানে ধৰিলো 190 জনে হল তেওঁলোকে মানে 65+% থকা তেওঁলোক প্ৰাৰ্থী আৰু 60% থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে 31% টোটাল প্ৰাৰ্থীৰ সংখ্যা হৈছে 403 জন প্ৰচেছটো আপোনালোক কৈছিলো কেনে ধৰণে উলিয়াই আকৌ কৈ নাথাকো আৰু 55+% থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে 553 গৰাকী ইয়াৰ পাৰ্চেন্টেজ হৈছে 41% যথেষ্ট আছে মানে প্ৰাৰ্থী ইয়াত মানে ইয়াতে হাইয়েষ্ট 55+ পোৱা ইউপিত যথেষ্ট প্ৰাৰ্থী আছে 533 জন যথেষ্ট প্ৰাৰ্থী মানে কি যিবিলাকৰ নেকি নম্বৰ ধৰি লওক মানে 90 88 83 to 90 88 প্ৰাৰ্থী বহুত আছে মানে এনেকুৱা টেটৰ নম্বৰ পোৱা বা 95 92 এনেকুৱা পোৱা প্ৰাৰ্থী বহুত আছে কিন্তু 100 88 বা
প্ৰাৰ্থীৰ সংখ্যাটো একেবাৰে কম সেইকাৰণে ইয়াত বেছি ওলাই গৈছে 41% ওলাই গৈছে মানে 553 জন এটা চাকৰি কনফাৰ্ম কোনসকলৰ কনফাৰ্ম ধৰি লওক এটা 70% থকা বিলাকৰ চাকৰি কনফাৰ্ম ইয়াত 156 জনে পাবই দ্বিতীয়তে হৈছে যে 65+% থকা প্ৰাৰ্থীৰ সংখ্যা হৈছে 196 জন হেসকলৰ কনফাৰ্ম 196 প্লাস কৰি দিওক 156 ৰ লগত তাৰ লগত 60% হয়তো বহুতে ক'ব যে 60% পোৱা বিলাকে পাব জানো 60% প্লাস পোৱা প্ৰাৰ্থীসকলে পোৱাটো 100% নিশ্চিত তেওঁ জেনেৰেল ক্যাটাগৰী হলেও পাবই চাকৰি ইউপিত কোনো জিলাত পাই যাব কাটফল কমিব বুলি মই কৈছো যে 60% প্লাস পোৱা বিলাকে 100% চাকৰি পাবই বা তাৰ তললৈও নামিব ইউপি ক্ষেত্ৰত মানে কি তাৰ তললৈ হেসকল 90% চান্স থাকিব 100% চান্স নাথাকিব ইয়াৰ 55+ পোৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে 553 জন এই সকলৰ মানে 80 to 90% পোৱাৰ চান্সটো বেছি চাকৰি পোৱাটো ঠিক আছে গতিকে টোটাল মই তিনিটা যদি যোগ কৰি চাও 156 প্লাস 195 প্লাস 403 টোটাল হল 754 জনৰ চাকৰি প্ৰায় কনফাৰ্ম গতিকে এই কেজন প্ৰাৰ্থীৰ চাকৰি 100% নিশ্চিত গতিকে ইয়াৰ আপোনালোকে দুগুণ কৰি দিয়ক কাৰণ বহুতেটো ভিডিও নাচায় বা ভোট নকৰে ইয়াৰ দুগুণ কৰি দিয়ক আপোনালোকে 154 দুগুণ ধৰিলে আপোনাৰ 1400 জন প্ৰাৰ্থী ইয়াত মানে ইমান পাৰ্চেন্ট থকা ধৰক 60 to 70% থকা প্ৰাৰ্থীৰ সংখ্যাটো বহুত বেছি মানে 1400 জন মান ওলাই যাব পোষ্ট ওলাইছিলে কিমান আপোনালোকে জানে বহুত বেছি পোষ্ট নাই গতিকে ইয়াত অলপ কাট অফটো অলপ বেছি হয় সেইকাৰণে বেছিকে যায় আৰু ইয়াতো আপোনালোকে মানে ইউপি ক্ষেত্ৰত 784 জন লাইছিলে আৰু এলপি ক্ষেত্ৰতো 784 জন লাইছিল তাৰ দুগুণ কৰিলে 1400 জন প্ৰাৰ্থী হৈ দিয়ক আপোনালোকে 1400 জন প্ৰাৰ্থী এনেকুৱা আছে মানে দুগুণ হৈছো এটা কাৰণে বহুতে ইউটিউব ফলো নকৰে বা নাচায় হেসকল প্ৰাৰ্থীক মই ইয়াত প্লাস কৰি দিছো এলপি 1400 ইউপি 1400 মই ধৰি ললো ইমান পাৰ্চেন্ট থকা আছে বাকি সকলৰ চান্স থাকিব সেইকাৰণে মই কৈছো যে কাটা ফল কমিব বুলি বহুত বেছি প্ৰাৰ্থী আছে বুলি বহুতে ভাবি আছিল কিন্তু বহুত বেছি প্ৰাৰ্থী নাই মই দুগুণ কৰিলে কিমান মানে ওলাই গতিকে কাটা ফল কমাৰ চান্সটো আছে বহুতে ভাবিব পাৰে যে এবাৰ 5550 টা বৰকে 4500 বদৰ কাটা বেছি হ'ব বুলি কৈছিল বেছি না যায় কাৰণ ইয়াতে আপোনালোক গম পালে বহুত বেছি মানে ভোট নকৰিলে গতিকে বেছি মানে যদি ভোট কৰা হলে আমি গম পালেন যে যথেষ্ট প্ৰাৰ্থী আছে গতিকে ইমান প্ৰাৰ্থী নাই ইয়াৰ পৰা আমি মন পাই গলো যদি কিবা ক'ব লগা আছে এই ক্ষেত্ৰত কমেন্টত জনাব কাৰণ আপোনালোকে বহুত দেখা কৰি যে কম কাটক গলে ভাল হয় আৰু মই কৈছো যে ওভাৰলেপিং যেটো নকৰাবৰ কাৰণে শিক্ষা বিভাগ আহ্বান জনাই আছো ওভাৰলেপিং নকৰাই আৰু আপোনালোকে ভেৰিফিকেশন লিষ্টটো খুব সোনকালে পাই যাব বহুতে মোক সুধে যে ভেৰিফিকেশন লিষ্ট কেতিয়া প্ৰকাশ কৰিব আপোনালোকে এইকেইটা দিনৰ ভিতৰতে পাই যাব জেনেৰেল যেটো ভেৰিফিকেশন লিষ্ট আপোনালোকে লাভ কৰিব মানে অলৰেডি কামবিলাক প্ৰায় শেষ হৈছে ভেৰিফিকেশন লিষ্ট প্ৰকাশ হ'লে বাকি আছে অপেক্ষা কৰক নিশ্চয় ভাল খবৰ আহিব এইখিনি জনাবলগীয়া আছিল যদি কিবা ক'বলৈ আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়